প্ৰথমে মন কৰক এই দৃশ্যলৈ। চপৰা চপৰে উফৰিছে পকী পথ। এয়াই দুলীয়াজান সমষ্টিৰ বাট পথৰ প্ৰকৃত উন্নয়নৰ বাস্তৱ ছবি। কমিছনৰ অংকত লুটুৰি পুটুৰি হৈ থকা দুৰ্নীতি নেদেখে তেৰছ গোৱালাই। এয়াই সমষ্টি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া 600 কোটি টকা। দুলীয়াজানত পকীপথ নিৰ্মাণত ব্যাপক অনিয়ম। পথ উন্নয়নৰ নামত ব্যাপক ধনৰ অপব্যৱহাৰ। কাণসাৰ নাই বিধায়ক তেৰছ গোৱালাৰ। নামতহে আছে এইটো পকীপথ। কিদৰে অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰিছে এই পথছোৱা ভালদৰে আপুনি মন কৰিলে দেখা পাব। হাতেৰে টানিলেই চপৰা চপৰে উফৰিছে পকী পথছোৱা। চৰকাৰে এই পথছোৱা অৰ্থাৎ 3.1 কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ আবণ্টন দিছিল প্ৰায় 2,35,82,700 টকা। তাৰ পাছতেই 2024 চনৰ মাৰ্চ মাহৰ 11 তাৰিখে আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰছ গোৱালাই। কিন্তু আজি উভতি এই পথছোৱা সম্পূৰ্ণ হৈ নুঠিল। ৰাইজে তাৰ পাছত বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আপত্তি কৰাত পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে যদিও অতি নিম্ন মানদণ্ডৰ হোৱাত স্থানীয় ৰাইজে এতিয়া ক্ষোভিত হৈ পৰিছে। ৰাইজে অভিযোগ উত্থাপন কৰিছে, বাৰিষা অহাৰ লগে লগে এই ব্যস্তময় পথছোৱা বোকাময় হৈ পৰে, যাৰ বাবে দুলীয়াজান সমষ্টি বাট পথসমূহৰ উন্নয়নৰ বাবে আবণ্টন দিয়া চৰকাৰী ধন অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক অৱগত কৰাৰ পাছতো এই ক্ষেত্ৰত কাণসাৰ নিদিয়াৰ অভিযোগ বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে। যিহেতু বহুদিন কষ্ট কৰাৰ পিছত আবেদন নিবেদন কৰাৰ পিছত আপোনালোকে পথটো পাইছিল, কিন্তু পথটো যেনেধৰণে উপযুক্তভাৱে বনাব হৈছে তেনেধৰণে হোৱা নাই, অতি নিম্ন মানদণ্ডৰ হৈছে, কি ক'ব? আমি প্ৰথম পৰ্যায়ত গোটেই কামখিনি আমি চাইছিলোঁ। প্ৰথমৰ পৰা তেওঁলোকক আমি ঠিকাদাৰক, তাৰ পৰা ইঞ্জিনিয়াৰক মাতি আমি গোটেই কথাবোৰ তেওঁলোকক ভালকৈ অৱগত কৰিছিলোঁ যে আচলতে গোটেই ৰাস্তাটো যেনেকৈ হ'ব তেনেকৈ প্ৰথমৰ পৰাই হোৱা নাই। আপোনাৰ শ্ৰেণ কেবেলৰ পৰা আদি কৰি ফলাগিটি এইবোৰ দিছে। তেওঁলোকৰ প্ৰকৃততে 2টা 6 ইঞ্চি মিলাইবলৈ 1 ফুট দিব লাগিছিলে। এতিয়া আমি আপুনি দেখিছে ইয়াত হয়তো চাইছে, এতিয়া উকতি পাকতি চাইছে, ক'ৰবাত 4 ইঞ্চি, ক'ৰবাত 3 ইঞ্চি, ক'ৰবাত কেনেবাকৈহে 8 ইঞ্চি ক'ৰবাত পৰিছে বাৰু, সেইখিনি হ'ল আগলৈ। কিন্তু এই আমি যোনটো ঠাইত বৰ্তমান থিয় হৈ আছোঁ, এই ঠাইডোখৰ তেনেই নিম্নগামী হৈছে ৰাস্তাটো। আমি গোটেই ৰাইজে কেতিয়াও আমি সুখী নহয় আচলতে। এতিয়া আমি এই কথাখিনি সেইদিনা আমি ইঞ্জিনিয়াৰক মাতি কথাটো ক'লোঁ। তেওঁলোকে বাৰু তেওঁ কৈ কৈছে যে এই ৰাস্তাটো আমাক তেওঁলোকে ভাঙি পেলাই আকৌ নতুন কৰাৰ আশ্বাস দিছে, কিন্তু কৰিব নকৰা আমাৰ তাতো সন্দেহ আছে। এইকাৰণে সন্দেহ আছে, তেওঁৰ আগতেও আহি গোটেই কথাখিনি কৈ গৈছিলে, তাৰ পিছতে কিন্তু আকৌ তেওঁলোকে কৈ যোৱাৰ পিছত আকৌ কি হয় নাজানো আৰু, কিবা আকৌ কামবোৰ তেনেকৈ চলাই নি থাকে। আমি বহুতবাৰ কৈছোঁ, কিন্তু কামবোৰ তেনেকুৱা হৈ নুঠেই। এটা কথাটো হ'ল, ইমান ধুনীয়াকৈ আমি গোটেই ৰাইজে মানে ভাল পাইছিলোঁ। গোটেই ৰাস্তাটো মানে কিমান দিনৰ আমাৰ ৰাস্তা পথ ইয়াত নাই আচলতে, কিমান বেয়া হৈ আছিলে। এতিয়া ৰাস্তাটো হোৱাৰ কাৰণে চবেই ভাল পাইছিলে, কিন্তু শেষত যিটো দেখিছোঁ ৰাস্তাটো মানে যদি ৰাস্তা এনেই ওপৰৰ ৰাস্তা হৈছে, ভিতৰত আপোনাৰ একোৱেই নাই। আমি গোটেই কথাখিনি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, ইয়াৰ উচিত তদন্ত এটা হ'ব লাগে। আৰু এনেদৰে যদি কামবোৰ হৈ থাকে, আমাৰ দুখীয়া গঞা ৰাইজবোৰৰ কি হ'ব কওকচোন। তেওঁ গোটেই কথাবোৰ অলপ বিবেচনা কৰি পেলাই আমাৰ স্থানীয় বিধায়কক কথাখিনি ক'ব লাগে। নহ'লে আমাৰ এনেদৰে যদি গোটেই হৈ থাকে, আমি কিন্তু কথাবোৰ মানি ল'ব নোৱাৰিম আচলতে। এই বিষয়ত আমি প্ৰথমতে মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগিব যে আমাৰ এনেকুৱা পিছপৰা অঞ্চলত এনেকুৱা এটা পথ আমাক দিছিলে তেখেত, তাৰ বাবে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। ৰাইজেও ভাল পাইছিল এনেকুৱা এটা পথ দিয়াৰ বাবে। কিন্তু আমাৰ স্থানীয় যিজন বিধায়ক, তেখেতৰ এই কমিছনৰ অংকৰ কাৰণে আজি বাট পথ আমাৰ এনেকুৱা অৱস্থা। আপুনি টেঙাখাটৰ পৰা আহি চাব, প্ৰতিটো পথ তাপলি মৰা ৰাস্তা নাই। আমাৰ মানে ৰাস্তা পাবলেই নাই, ভাল ৰাস্তা। এবছৰো নাযায় ৰাস্তা বনালে। এই কমিছনৰ অংকৰ কাৰণে হয়তো এনেকুৱা হৈছে। এইটো ৰাস্তা আপুনি চাওক, মাটিৰ ওপৰত বালিৰ ওপৰত মাৰি থৈ গুচি গৈছে এনেকুৱাকৈ। আমি বাৰে বাৰে আবেদন জনোৱাৰ পিছতো বিধায়কগৰাকীকো জনোৱা হৈছিলে এই বিষয় লৈ,
তথাপিতো একো কাণ সাৰ নাই। তাৰমানে কমিশ্যনৰ অংক থকাৰ কাৰণে কাণ সাৰ নাই, একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। আমি যে মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ জনাম, এনেকুৱা ৰাইজৰ যিবিলাক টকা, যিসকল মানে ঠিকাদাৰ বা অন্যান্য যিসকল মিলি কেনে এনেকে লুটিপুটি খাই আছে, ৰাইজৰ ধন লুটিপুটি খাই আছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আপোনালোকৰ জৰিয়তে, মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনালো। আৰু এই ৰাস্তাটো আপোনাৰ 3 বছৰ হৈ গ'ল কাম কৰিবলৈ আৰম্ভ কৰা। 3 বছৰতো মানে ইমানেই হেৰি, ৰাইজে বাৰে বাৰে কয়, বনোৱাৰ পৰা কৈ আহিছে এইটো কম হৈছে, সেইটো কম হৈছে। আমি অভিযন্তাজনকো মাতি পঠিয়ালো, অভিযন্তাজনে নিজে চাই ক'লে যে এইটো নাই হোৱা, এইটো একে ৰাস্তা নাই হোৱা ক'লেও মানে একো পাত্তাই নিদিয়ে। মানে কিন্তু অভিযন্তা মিলি আছে নেকি? তেনেকুৱা মানে মানুহৰ আগত এষাৰ কয়, আকৌ কিজানি সিপিনে মিলি থাকে, সেইটো কাৰণে এনেকুৱা হৈছে। নহ'লেতো ৰাস্তাটো ভালকে বনালে হ'লে। আমাৰ এটাই অনুৰোধ, মুখ্যমন্ত্ৰীক অনুৰোধ জনালো। আজিকালি মুখ্যমন্ত্ৰীক নকলে মানে বাকী একো গুৰুত্ব নিদিয়ে। মানে প্ৰত্যেকে নিজৰ পকেটৰ অংক কৰি থাকে অকল। ঠিকাদাৰ ধনী হৈছে, বিধায়ক ধনী হৈছে, কোটি কোটি টকীয়া ঘৰ বনাইছে, মাটি লৈছে, কিন্তু আমাৰ গাঁও অঞ্চলৰ বহু বছৰ 60-70 বছৰ মূৰত এটা ৰাস্তা পায়, তাকো এনেকুৱা বনায়। তো গতিকে আমি আহ্বান যাম, যিসকল দুষ্কৃতিকাৰী, ইয়াৰ লগত দুষ্কৃতিকাৰী বুলিয়ে ক'ব লাগিব, এনেকে লুটিপুটি খাইছে ৰাস্তা, তেওঁলোকৰ ওপৰত যাতে বিহিত ব্যৱস্থা লয়।